আপুনি এজন অকল মুছলমান হিচাপে আৰু ইৰাণ এটা মুছলমান ৰাষ্ট্ৰ হিচাপে আপুনি যে চকু মুদি সমৰ্থন জনাব লাগিব, বা আপুনি এজন যদি হিন্দু হয় আৰু ইৰাণ এটা মুছলমান ৰাষ্ট্ৰ হোৱা বাবেই আপুনি অন্ধভাৱে ইজৰাইল বা আমেৰিকাৰ আক্ৰমণক বা ইৰাণৰ মুৰব্বী আলী খেমনেইক কৰা হত্যাত উল্লাস প্ৰকাশ কৰিব লাগিব, আচলতে কথাবোৰ তেনেকুৱা নহয়। যিসকলে জিঅ' পলিটিক্স বুজি পায় তেওঁলোকে গম পাব যে আমেৰিকা যুক্তৰাষ্ট্ৰ আচলতে কাৰো কেতিয়াও স্থায়ী মিত্ৰ হ'ব নোৱাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ সদায়ে সাম্ৰাজ্যবাদী আৰু দমন নীতিত বিশ্বাসী আৰু সেয়া অব্যাহত ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ সদায় তেওঁলোকৰ ডলাৰ সুৰক্ষিত ৰাখিব বিচাৰে, তেওঁলোকৰ ব্যৱসায় সুৰক্ষিত ৰাখিব বিচাৰে, আৰু যেতিয়াই কোনো এখন দেশে তাৰ বিপৰীতে যাব বিচাৰে তেতিয়াই সেই দেশক কিবা নহয় কিবা অজুহাত দেখুৱাই দেশখন ধ্বংস কৰি দিয়ে। 2000 চনত ইৰাকত সেই সময়ৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে যেতিয়া ঘোষণা কৰিছিলে যে পেট্ৰলৰ বেচা কিনা তেওঁলোকে ইউৰোত কৰিব, ডলাৰত নহয়, ডলাৰৰ বিপৰীতে ইউৰোত কৰিব, আৰু তেতিয়াই 2003 চনত ছাদ্দাম হুছেইনৰ ওপৰত বিভিন্ন মিছা অভিযোগ আনি অবৈধ অস্ত্ৰ ধাৰণৰ অভিযোগ আনি ইৰাক আক্ৰমণ কৰিছিলে, আৰু 2006 চনত কেনেদৰে ছাদ্দাম হুছেইনক ফাঁচি দিছে সেয়া সকলোৱে জ্ঞাত। লিবিয়াতো একেই কথা। মুয়াম্মাৰ গাদ্দাফিয়ে যেতিয়া গোল্ড ডিনাৰ প্ৰৱৰ্তন কৰিছিলে আৰু এনেকুৱা এটা গোল্ড ডিনাৰ প্ৰৱৰ্তন কৰিছিল যে গোল্ড ডিনাৰৰ সহায়ত মানে পেট্ৰলৰ বেচা কিনা আৰম্ভ কৰিব খুজিছিলে, আৰু তেতিয়াই আমেৰিকাই সেই দেশৰ বিদ্ৰোহ সংগঠনসমূহৰ সহযোগত চিভিল ৱাৰ ষ্টাৰ্ট কৰাইছিলে, অৰাজকতা পৰিস্থিতিৰ সৃষ্টি কৰি শেষত নেটৰ সহযোগত কেনেদৰে লিবিয়া আক্ৰমণ কৰি মুয়াম্মাৰ গাদ্দাফিক হত্যা কৰিছিলে, আৰু তাৰপিছত সেই দেশখনত কি হ'ল, গণতন্ত্ৰ প্ৰতিষ্ঠা হ'লনে, দেশখনত অৰাজকতাৰ সৃষ্টি হ'ল, দেশখন ধ্বংস কৰি দিলে। এনেকুৱা বহুত উদাহৰণ আছে। কিউবা আছে, কিউবা দেশখনত কি হ'ল, দেশখন শেষ কৰি দিলে। শেহতীয়াভাৱে এইটো বছৰতে অৰ্থাৎ 2026 চনৰ 3 জানুৱাৰীৰ দিনা ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাক কেনেদৰে এবডাকশ্যন কৰিলে, অৰ্থাৎ কিডনেপিং কৰিলে, এক কথাত উঠাই লৈ গ'ল, মিছা এটা অভিযোগ, নাৰ্কটিক্স বা বিভিন্ন চাৰ্জ, মিছা ড্ৰাগছ ট্ৰেফিকিঙৰ মিছা অভিযোগ আনি উঠাই লৈ গ'ল। উদ্দেশ্য কি আছিল? উদ্দেশ্য এটাই, তৈল বেপাৰ, ভেনেজুৱেলাৰ তৈল ভাণ্ডাৰ দখল কৰা। চ' এনেকুৱা বহু উদাহৰণ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই সদায় নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে, ডলাৰৰ কাৰণে কাম কৰে, ব্যৱসায়ৰ কাৰণে কাম কৰে, আৰু যেতিয়াই কোনোবা এটা দেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানে কথাত মানে লগত সুৰ মিলাই যদি নচলে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথামতে যদি উঠা বহা নকৰে, তেতিয়াই কিবা নহয় কিবা এটা অভিযোগ আনি সেই দেশখনত আক্ৰমণ কৰিব, বিশ্ব শান্তিৰ কথা ক'ব তেওঁলোকে, আৰু বিশ্ব শান্তিৰ নামত তেওঁলোকে দেশখনত আক্ৰমণ কৰিব। প্ৰথমতে তাতে চিভিল ৱাৰ আৰম্ভ কৰিব, দেশখনততো গণতন্ত্ৰ প্ৰতিষ্ঠা নহ'ব, দেশখন ধ্বংস কৰি দিব। এটা ভাল মানে দৰে চলি থকা এখন দেশক তেওঁলোকে ধ্বংস কৰি দিব। আৰু শেহতীয়াভাৱে ইৰাণতো আক্ৰমণ কৰিছে। পৃথিৱীত বহুত দেশ আছে যিবোৰ দেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে কথামতে উঠা বহা কৰে, অৰ্থাৎ এক কথাত ভৰি চেলিকি থাকে, কিন্তু তাৰ বিপৰীতে এনেকুৱা কিছু দেশো আছে, আৰু ইৰাণ ইৰাকৰ দৰে এনেকুৱা দেশসমূহৰ কিছু নেতাও আছে, আলী খেমনেই, ছাদ্দাম হুছেইনৰ দৰে এনেকুৱা কিছু নেতাও আছিলে, যিবোৰে শিৰ নত কৰি নহয়, শিৰ দাঙি জীয়াই থাকিব বিচাৰে, আৰু তেওঁলোকে বিশ্বক এটাই বাৰ্তা দি গৈছে যে সকলোৱে শিৰ নত কৰি নচলে। আৰু 86 ইয়াৰ্ছ বয়সত, অৰ্থাৎ যিটো বয়সত মানুহে হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ শাৰীৰিক অসুস্থতাত ভোগে, কিন্তু তেনেকুৱা এটা বয়সত, বৃদ্ধ বয়সত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এটা শক্তিশালী দেশক চেলেঞ্জ কৰি চকুত হৈ মূৰ দাঙি জীৱনৰ শেষ মুহূৰ্তলৈকে যুঁজ দি গৈছিলে। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰ কাৰো কেতিয়াও স্থায়ী মিত্ৰ হ'ব নোৱাৰে। সেয়া তথাকথিত মিত্ৰতা, এবাৰ বিপৰীতে গ'লেই সেই দেশৰ বিৰুদ্ধে লাগি যায়। শেহতীয়াভাৱে ভাৰতৰ বিৰুদ্ধে বহুত লাগি আছিলে, অযথা শুল্ক আৰোপ কৰি আছিলে, লগতে ভাৰতে ক'ৰ পৰা তেল ক্ৰয় কৰিব পাৰিব নোৱাৰিব আদিও নিৰ্ধাৰণ কৰিব বিচাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই। মাজে সময়ে ডোনাল্ড ট্ৰাম্পে ভাৰতক সতৰ্ক কৰি দিয়ে, ধমকো দিয়ে যে ভাৰতে ইৰাণ বা ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰিব। এয়া হৈছে জিঅ' পলিটিক্স। গতিকে আপুনি কাক সমৰ্থন কৰিব, কাক ভাল পাব, কাক বেয়া পাব, আৰু কিহৰ ভিত্তিত ভাল পাব বেয়া পাব, সেয়া আপোনাৰ একেবাৰে ব্যক্তিগত কথা। আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ যেনেদৰে তথাকথিত এটা বন্ধু দেশ, ইৰাণো কিন্তু ভাৰতৰ এটা ভাল বন্ধু ৰাষ্ট্ৰ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।